Nang tanglay susau dine bannai kau sumrap mauti video জ্ঞাতি বন্ধুসকল নমস্কাৰ আপোনালোক সকলোৰে ভালনে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ভিডিঅ'টো লৈ আহিছো এটা টাই ভাষাত লিখা কবিতা আৰু কবিতাটো আসলতে কেৱল এটা কবিতা নহয় আমাৰ জ্ঞাতি বন্ধুসকলৰ যিসকলে নিজৰ জাতিটোক ভাল পায় নিজৰ ভাষা ভাল পায় নিজৰ সংস্কৃতিক ভাল পায় তেওঁলোকৰ সকলোৰে হৈ এটা অন্তৰ আহ্বান আসলতে হে আপোনালোকৰ আগত কবিতাটি মই পাঠ কৰি দিম আপোনালোকে কবিতাটি শুনিব আৰু জনাব কবিতাটি যিটো বিষয়বস্তু আজি আপোনালোকলৈ আগবঢ়াইছো আৰু সেই বিষয়বস্তুটোৰ ওপৰত আপোনালোকৰ মতামত কি জনাব বুলি আশা কৰিলো আৰু যিসকলে পেজটো নতুনকৈ চাই আছে তেওঁলোকক অনুৰোধ জনালো যাতে ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে পেজটো ফলো কৰি দিয়ে আৰু নতুন নতুন জ্ঞাতিসকলৰ মাজলৈ চেনেলটো যোৱাত পেজটো যাতে তেওঁলোকৰ কাষো পাইগৈ তাৰ বাবে সহায় কৰি দিয়ে আৰু আপোনালোকৰ কমেন্ট নিশ্চয়কৈ জনাবলৈ নাপাহৰিব বাৰু মই আৰম্ভ কৰিছো কবিতাটি মই নিজে লিখিছিলো আৰু আপোনালোকলৈ আগবঢ়াইছো অসমীয়া অনুবাদৰ সৈতে তেতিয়া সকলোৱে বুজি পোৱাত সহজ হ'ব আৰু তাৰ যিটো প্ৰকৃত বিষয়বস্তু আপোনালোকলৈ পঠিয়াবলৈ বিচাৰিছো আশা কৰোঁ হেয়া সফল হ'ব পাৰিম তেতিয়া মই অসমীয়া ভাষাত সেই কাৰণে অনুবাদটো আপোনালোকলৈ আগবঢ়াই দিছো কবিতাটি মই পাঠ কৰি দিছো লে কি আও ফং পিনাও আৰু কিমান জিৰণি লোৱা জ্ঞাতি বন্ধু কবিতাৰ শিৰোনাম ভৰ দুপৰীয়া শুনাচোন কোনে ৰৈ ৰৈ বিনাই বিনতিন ইংলা ৰুণ হাইফাও চোৱা এইজনীচোন আমাৰ অসমীয়াই দু উন্নাই মে ৰাও মং দুনচুন খাম পৰাধীন দেশৰ অজ্ঞান সন্তানক লৈ তিলোক কোন মা খা মুংমাই অসমী আই হুমুনিয়া কাহে হুঁ মুংদুন চুন খাম ক সেইকাৰণে চুচাং নাই মই মতালি এৰা জ্ঞাতি বন্ধু যা মই পিনং টাংলি আদৰ কৰা মে ৰাংহিত চৰ্চা কৰা চনহিত চনলিক চনলাই সাহিত্য সংস্কৃতি শিকা আহোম ধৰ্ম কাৰ্য কৰা ৰিক্তং তেই আহোম বিলম্ব নকৰিবা পাইহেত ৰেং কণ্ঠত লোৱাচোন চুমদেউৰ নাম বক আউলা চু মে চেংমাই আমি ভাগ্যৱান আমাৰ ধৰ্ম আছে আমি শ্ৰেষ্ঠ তাই জাতি আমি ভাগ্যৱান ৰাও কামফুং আমাৰ ধৰ্ম আছে আনকাও আমচু চিনিয়াং ৰাওমেট ফন্তেই আমাৰ ক্ষমতা আছে আমাৰ বুৰঞ্জী আছে আনৰাও চাইয়াং আনৰাও বুলাঞ্জিয়াং তথাপিও কিয় আমি বুকাৰে লেও লৈছো অন্য ধৰ্মৰ ত নাই চিক পৌচাং ৰাও থাপিও আমচু চিন মাইমিন আমি বক্তৃতা দি আছো অন্য ভাষাত ৰাওলুং ৰাওলাও মুংহাও হাও চি ইউ ইয়াও তা মিনখম গড়গাঁও নিতাল মাৰিলে চেহুং খাক খাংনিয়াও বেলি ভটিয়াই গ'ল পাইলা ইয়াও জ্ঞাতিয়ে জ্ঞাতিক নেওচা দিলে তাইৰা চাং চিন তাইৰা ক সম্বন্ধৰ মাজত হতাহতি যুঁজ ৰাপৰং টি কাং ৰিকমাই চকু মেলি চোৱা মলে তা দু পাছলৈ জাতি কিমান অকলশৰীয়া হ'ব লাগিব মৌচাম ফানকি দিউ তাক পাই পিন সেইবাবে সকলোৱে একেলগে সাৱধানে কাম কৰা তামনাই টাংকা চাং চমদেই
চংচে লিখা পঢ়াবোৰ যুগুত কৰা টেম ফাটলিক খাউথু পলম নকৰি প্ৰকাশ কৰিবলৈ চেংটি তাপ অংগীকাৰ কৰা চিটহিট তোমালোকে নাপাহৰিবা আমি শ্ৰেষ্ঠ জাতি আছিলোঁ চুচাও পাইলোম ৰাউফেণ্টেই মেটয়াও বিশ্বাস যোগ্য ভৰসা সকলো সজীৱ কৰা ম্লন যাক ইক হৃদদীপ টাংকা তেতিয়া পৌনান জাতিৰ জোনাক ঘূৰি আহিব ফানমাই হাইতাক পকমা মেমান মুণ্ডুন চুংখাম লেকি তাকৰিন চাও অসমীয়া আইজনীয়ে আৰু কিমান লাঞ্ছনা সহিব। ৰং বয় বয় কবিতাটো আপোনালোকলৈ আগবঢ়ালোঁ আৰু বাকীখিনি আপোনালোকৰ হাতত এৰিলোঁ। আশা কৰোঁ সকলোৱে কবিতাটি বিষয়বস্তু অনুধাৱন কৰিব আৰু উপলব্ধি কৰি সকলোৱে নিজৰ জাতি ভাষা সংস্কৃতিৰ কাৰণে আগবাঢ়ি আহিব, চৰ্চা কৰিব। নিতৌ এটা বা দুটা শব্দ হ'লেও ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু যিসকলে ইতিমধ্যে তাৰ ভাষা শিকি আছে আমাৰ সতীৰ্থসকল তেওঁলোকেও আশা কৰোঁ নিজৰ যিখিনি চৰ্চা তেওঁলোকে চলাই আছে তাৰ পৰা কিছুমান সৃষ্টি কবিতা বুলিয়ে নহয় গল্প কবিতা গানেই যে কেৱল সৃষ্টি সেয়া নহয় আৰু অন্যান্য বহুতো ধৰণৰ সৃষ্টি আছে। য'তেই নহওক আপোনালোকে সকলোতে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব বুলি আশা কৰিলোঁ আৰু ময়ো এটা নতুনত্ব আনিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখাইছিলোঁ এটা শ্বৰ্ট বনাই মই এখন ৱাল হেঙিং কৰিছিলোঁ আৰু এয়া অকণমান দেখাই দিছোঁ আপোনালোকক ৱাল হেঙিংখন। এইখনত আপোনালোকে দেখিব টাই ভাষাৰ লগতে অসমীয়া ভাষাত লিখি থোৱা আৰু শ্বৰ্টছ বনাই দি থৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে যিসকলে চোৱা নাই চাব আৰু আমাৰ ঘৰত চৰা ঘৰত হওক বা কোনেও সোমাই অহা দুৱাৰমুখতে কাষৰে ৱালত হওক যদি তাহে শব্দ এটা আমি লিখি ৰাখোঁ মোৰ মনৰ ভাৱ আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। অভিবাদন বা স্বাগতম তেনেকৈ নমস্কাৰ তেনেকৈ যদি আমি লিখি ৰাখোঁ নিশ্চয় বেয়া নহ'ব। আশা কৰোঁ সকলোৱে চেষ্টা কৰিব নিজৰ ভাষাটো ব্যৱহাৰ কৰি থাকিবলৈ চৰ্চা কৰি থাকিবলৈ আৰু বেছি নকওঁ ভিডিঅ'টো ইতিমধ্যে দীঘল হৈ গৈ আছে আৰু বহুতো জ্ঞাতি বন্ধুৱে চেনেলটো শ্বেয়াৰ কৰিছে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে বহুত সুখী হৈছোঁ আৰু উৎসাহ প্ৰেৰণা পাইছোঁ আৰু এয়া মোৰ কেৱল ব্যক্তিগত প্ৰচেষ্টা নহয় এয়া আপোনালোকক লৈয়ে কৰা এক যাত্ৰা আৰু এই যাত্ৰা কেতিয়াও থমকি নৰক তাকে আশা কৰিলোঁ। আপোনালোকৰ সহায় সহযোগিতা সদায় কাম্য সদায় আপোনালোকৰ সহযোগ বিচাৰিম আৰু আগলৈও নতুন নতুন সৃষ্টি কৰি যাবলৈ চেষ্টা কৰিম। আশা কৰোঁ সকলো কুশলে থাকক। ৰং বয় বয় আজিলৈ আহোঁ।